কিছুমান মধ্যভোগী ইয়াক এখন বজাৰ এখন বনাই ৰাখিছিল, মনোপলি বজাৰ এখন বনাই ৰাখিছিল। মই ভাবো যে এই মনোপলি বজাৰখন আজিৰ পৰা শেষ হ'ল। আমাৰ কথাটো হ'ল যে এই সাঁচি খেতিৰ লগত বা অগৰ খেতিৰ লগত অসমৰ এটা বৃহৎ সংখ্যক খেতিয়ক বা সাধাৰণ মানুহ জড়িত হৈ আছে। তেওঁলোকে নিজৰ ঘৰত খেতি কৰে, নিজৰ ঘৰত গছ উৎপাদন কৰে। একোডাল গছৰ পৰা হয়তো বহুত দামেই পায়, কিন্তু খেতিয়কজনে প্ৰকৃত দামটো নাপায়, খেতিয়কজনে পাব লগা প্ৰাপ্য পইচাটো নাপায়। বেলেগ মধ্যভোগীসকলে ইয়াৰ সুবিধাটো লৈ থাকে। সেইকাৰণে খেতিয়কসকলক ৰেজিষ্টাৰ কৰাৰ পৰা তেওঁলোকে খেতিয়কসকলে প্ৰাপ্য দাম পোৱাৰ পৰা আনকি কোৱালিটি টেষ্টিঙৰ কাৰণেও ৰিস্ক নেৰামেক বা এনেকুৱা ধৰণৰ বিভিন্ন অনুষ্ঠানক আমি কেনেকৈ জড়িত কৰিব পাৰোঁ, এভৰি চাব ডিভিজন এভৰি ডিষ্ট্ৰিক্টত কেনেকৈ একোটা টেষ্টিং লেবৰেটৰী, এজন খেতিয়কে তেওঁৰ প্ৰডাক্টটো কিমান দামত বিক্ৰী হ'ব তাৰো গছডাল কাটাৰ পিছতে যাতে লেবৰেটৰীলৈ লৈ গৈ টেষ্ট কৰি আনি ক'ব পাৰে যে এইটোৰ দাম ইমান হ'ব লাগে, যাতে মধ্যভোগীয়ে তেওঁক ঠগাব নোৱাৰে। এই ধৰণৰ কথাবিলাকো আমি আলোচনা কৰিম। এতিয়া মই ভাবোঁ যে এতিয়া খুব সহজ আৰু ষ্ট্ৰীমলাইনিং হৈ যাব। তেতিয়া আৰু সকলো বৈধ ব্যৱসায় কৰিব। বৈধতা যেতিয়া আপুনি অপেনলি অনলাইনতে ৰেজিষ্ট্ৰেশ্যন কৰিব, অনলাইনতে অগৰৰ মানে জিঅ' টেগিং কৰি আপোনাৰ কিমান জোপা অগৰ আছে তাক সুন্দৰভাৱে ৰেজিষ্টাৰ কৰি দিব পাৰোঁ। আপুনি সেই অগৰৰ পৰা বিক্ৰী কৰাত কোনো অসুবিধা নহয়। ডেক বনাব, আপুনি অনলাইনতে ৰেজিষ্ট্ৰেশ্যন কৰিব, ফিজ দিব, কৰিব। যেতিয়া চব সহজ হৈ যাব তেতিয়াতো আৰু বাহিৰত আৰু অবৈধ কৰাৰ কথাটো কি আছে, সকলোৱে সহজভাৱে কৰিব পাৰোঁ। আৰু কিছুমান মধ্যভোগী ইয়াক এখন বজাৰ এখন বনাই ৰাখিছিল, মনোপলি বজাৰ এখন বনাই ৰাখিছিল। মই ভাবোঁ যে এই মনোপলি বজাৰখন আজিৰ পৰা শেষ হ'ল, মানে শেষ হোৱাৰ দিশলৈকে আগবাঢ়িলে। মই আজিৰ পৰা শেষ হোৱা বুলি কওঁ, আজিৰ পৰা শেষ কৰিবৰ কাৰণে যিটো কাম, মানে শেষ কৰিবৰ কাৰণে গজালবিলাক মাৰি থাকিব লাগিব, নাই গজাল মাৰা কামটো আজিৰ পৰা আৰম্ভ হৈ গ'ল। আৰু এইটো আমি এই মনোপলি বা এই ২ নম্বৰী ব্যৱসায়খন একদম বন্ধ কৰি একদম অসমীয়া অগৰ খেতিয়কৰ হাতত এই ব্যৱসায়টো মানে সুন্দৰভাৱে চলাবলৈ এটা ব্যৱস্থা কৰিব গৈছে। যেনেকৈ ভাৰতবৰ্ষৰ কোটাটো প্ৰায় ১.৫ লাখ কেজি অগৰ উড বা অগৰ পাউডাৰ মানে কাঠৰ গুড়িটো, চিপছ বা গুড়িটো, আৰু প্ৰায় ৭,০০০ লিটাৰ অইল, এইখিনি হ'ল ভাৰতবৰ্ষৰ পৰা আমি এক্সপৰ্ট কৰিব পাৰোঁ। এইটো হ'ল লিমিট। তাৰ 76% মান অসমৰ লিমিট, তাৰমানে ১,২০,০০০ কেজিমান আমি কৰিব পাৰোঁ আৰু ৫,৫০০ কেজিমান অইল আমি এক্সপৰ্ট কৰিব পাৰোঁ। কিন্তু দুৰ্ভাগ্যজনক কথা যে ইমানবিলাক নীতি নিয়ম বা যি ধৰণৰ গণ্ডগোলৰ কাৰণে যোৱা বছৰ মাত্ৰ ১১২ কেজি এক্সপৰ্ট কৰিছোঁ। গতিকে অসমত ইমান সম্ভাৱনা থকাৰ পিছতো কেন্দ্ৰ চৰকাৰে ১,২০,০০০ কেজিলৈকে এক্সপৰ্ট কৰিব পৰা বুলি কোৱাৰ পিছতো মাত্ৰ ১১২ কেজি যোৱাবাৰ এক্সপৰ্ট হৈছে। গতিকে ইয়াত ক'ৰবাত নহয় ক'ৰবাততো গণ্ডগোল আছে। গতিকে আমি অন্ততঃ কেন্দ্ৰ চৰকাৰে দিয়া লিমিটটোতো ক্ৰছ কৰিব, লিমিটলৈকে যাব লাগে।